চাকৰি দিম বুলি কৈছিলো তেতিয়া মোক চবে ঢুকাইছিলে ক'ত 1 লাখ দিব 1 লাখৰ জাগাত মোটামুটি 2 লাখৰ চাকৰি দি দেখাই দিম আৰু কালি মই মিটিঙত কৈছো যে মোক বেছি ঢুকাই নাথাকিবি 2 লাখৰ জাগাত 4 লাখ দিম যে যিমানে ঢুকাবি সিমানে বেছি কৰিম 4 গৰাকীৰ নাম ৰেচন কাৰ্ডত আছে তেতিয়াহ'লে আমি 20 কেজি চাউল পালো আজি আমাৰ চাউলৰ দাম কিমান বজাৰত 35 টকা 40 টকা তাৰ মানে মোদী ডাঙৰীয়াই আমাক মাহত কিমান দিলে 800 টকা আমাক বিনামূলীয়া কৰি দিলে এতিয়া আপোনালোকে চিন্তা কৰক 1250 টকা অৰুণোদয়ৰ পৰা আহিলে আমাৰ ঘৰত যদি এজন বৃদ্ধ আছে আজি দিনত 250 টকা পেনশন পাই আছে 1250 লগত 250 টকা যোগ কৰক 1500 টকা হ'ল 800 টকা চাউলৰ পৰা আহিলে 1500 আৰু 800 লগ লগালে 2300 টকা হ'ল ৰেচন কাৰ্ডখন আমি পালো মোদী ডাঙৰীয়াই ক'লে যে যদি ৰেচন কাৰ্ডখন আছে বেমাৰ আজাৰ হ'লে হস্পিটালত ৰেচন কাৰ্ডখন দেখুৱালে 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা কৰিব পাৰিব তাৰ মানে কিমান হ'ল বছৰত যদি 5 লাখ টকা হ'ল তেতিয়াহ'লে 12 দি যদি 5 লাখত হৰণ কৰে তেতিয়াহ'লে আপোনালোকে দেখিব যে তাতো আমাৰ 40-50 হাজাৰ টকা মাহত চিকিৎসাৰ কাৰণে আমি পালো ইয়াৰ পিছত আমি আগবাঢ়ি গলো যে ৰেচন কাৰ্ডখন যদি ঘৰত আছে কলেজত যদি কোনোবা ল'ৰা ছোৱালী পঢ়ে ৰেচন কাৰ্ডখন দেখুৱালে বিনামূলীয়াকৈ এডমিশ্যন পাব এটা এডমিশ্যনত কিমান পইচা লাগে 10,000 টকা লাগে দুখীয়া মানুহে 10,000 টকা ক'ৰ পৰা পাব আপোনালোকে যদি বুজি পায় যে কলেজত এডমিশ্যন দিবৰ কাৰণে দুখীয়া মানুহৰ ঘৰত 10,000 টকা নাথাকে কাৰোবাৰ পৰা ধাৰ ল'ব লাগে ধাৰ ল'লে আকৌ 10% সুদো দিব লাগে লগতে তাৰ মানে পঢ়াৰ নামত আমি এডমিশ্যন দিয়াৰ নামত 10,000 টকা লৈ বিপদে পৰিলো কাৰণ মাহত 1,000 টকা এতিয়া কোন হিচাপত দি থাকিব লাগিলে আমাৰ চৰকাৰে কি কৰিলে যে নহয় আমি ৰেচন কাৰ্ডখন দেখুৱালে বিনামূলীয়াকৈ আমি এডমিশ্যন পাম বিনামূলীয়াকৈ এডমিশ্যন পালো তাৰ লগতে আমাৰ ছোৱালীজনী যদি কলেজত পঢ়িছে হায়াৰ ছেকেণ্ডাৰী পঢ়িলে ঘৰখনত 1,000 টকা আহিব ডিগ্ৰী পঢ়িলে 1250 টকা আহিব আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে 2500 টকা আহিব তাৰ লগতে মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি কি কৰিলো যে যি ল'ৰা ছোৱালী ক্লাছ 9 পাব তেওঁক এখন আমি বিনামূলীয়া চাইকেলো দি দিলো এতিয়া আপোনালোকে হিচাপ কৰক যে এক মাহত এটা পৰিয়ালে কিমান টকা চৰকাৰৰ পৰা পাব পাৰে প্ৰথম মোৰ অৰুণোদয় আছে 1250 টকা পালো অৰুণোদয় থাকিলে ৰেচন কাৰ্ড থাকিবই লাগিব ৰেচন কাৰ্ডত চাউল 800 টকাৰ চাউল ঘৰত বিনামূলীয়াকৈ আহিলে 1250 আৰু 800 আমাৰ 2050 টকা হ'ল গেছৰ চিলিণ্ডাৰ কিনিলো 400 টকা বেংকৰ একাউণ্টত সোমালে 2400 টকা হ'ল আৰু আমাৰ ঘৰত যদি এটা বিধৱা পেঞ্চন আছে তাতো আমি 1250 টকা পালো 24 আৰু 1250 টকা তাতে হিচাপ কৰি দিয়ক প্ৰায় 3600 rupees হ'ল তাৰ লগত যদি ঘৰত এজন বৃদ্ধও আছে আৰু 250 টকা পালে তাৰ মানে প্ৰায় 4000 টকা পালে বোলে নহয় ঘৰত ছোৱালী এজনী আছে যোনে কলেজত পঢ়ি আছে 1250 টকা আকৌ চৰকাৰৰ পৰা নিযুত মইনা আঁচনি পালে 5200 টকা হ'ল আজি যদি আপোনালোকে চাই যে কংগ্ৰেছৰ দিনত লুঙি ধুতি ফুটা কম্বল আঁঠুৱা আৰু আমাৰ দিনত এটা পৰিয়ালত যদি অৰুণোদয় পৰিয়াল হয় এই অৰুণোদয় পৰিয়ালটোৱে 5,000 ৰেচন কাৰ্ড আৰু অৰুণোদয় থাকিলে এটা পৰিয়ালে 5,000 5,500 টকালৈকে মাহত আজি সুবিধা পাই আছে মই ঠিকে কৈছো নে নাই এতিয়া আজি যদি হঠাতে ধৰি ললো হঠাতে অৰুণোদয় বন্ধ হৈ গ'ল আমাৰ গুৱাহাটীৰ কিছুমান ৰিপৰ্টাৰে শিকাই থাকে অৰুণোদয় নালাগে বুলি কওঁ যে আমাৰ অৰুণোদয় দৰকাৰ নাই তো 1250 টকা অৰুণোদয় কাটা গ'ল বোলে বিনামূলীয়া চাউল দালি আমাক নালাগে তাতো 800 টকা গ'ল এনেকে নালাগে কৰি থাকোতে 4,000-3,000 টকাটো ঘৰৰ পৰা নোহোৱা হৈ গ'ল এতিয়া বস্তুটো তেতিয়া 3,000-3,500 টকা যেতিয়া ঘৰৰ পৰা নোহোৱা হ'ল ঘৰখন চলাবলৈ আকৌ মানুহৰ ওচৰতে হাত পাতিবলগীয়া হ'ল লাগিবনে নাই হাত পাতিব লাগিব গতিকে আপোনালোকে বুজি পাওক যে এখন মৰমীয়াল চৰকাৰ থাকিলে এখন নিজৰ চৰকাৰ থাকিলে আমি কিমান বিলাক আমাৰ কষ্ট আমাৰ নোহোৱা হৈ যায় আজি কেইটামান দিন আগতে আমাৰ
কিছুমান মানুহে মই নাম ক'ব খোজা নাই আমাৰ চৰকাৰৰ বেয়া পোৱা কিছুমান মানুহ আছে তেওঁলোকে টিভিৰ সন্মুখত গৈ চিঞৰিলে আমাক অৰুণোদয় নালাগে 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 মই নালাগে যদি এৰি দিয়ক তেতিয়া লাগাখিনিক আমি দি দিম ইমান মানুহে নোপোৱা কৈ আছে আকৌ কোনেও এৰিও নিদিয়ে বোলে যদি নালাগাখিনি এৰি দিয়ে তেতিয়া আজি আমাৰ হলত কিমান অৰুণোদয় পোৱা নাই হাত দাঙকচোন এতিয়া এৰি দিলে আপোনালোকক দি দিব পাৰো ভাল পাবনে নাই আপোনালোকে লাগিবনে নাই আপোনালোকক ৰেডি আছে নে নাই ল'বৰ কাৰণে যিসকলে অৰুণোদয় নালাগে বুলি ক'লে আমি তেওঁলোকক বেয়া নাপাওঁ নিশ্চয় তেওঁলোকৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে নিশ্চয় তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কিবা ভাল উপাৰ্জন কৰিছে কিন্তু নালাগে বুলি কৈ আকৌ লৈ থাকিলে তেতিয়া দুখীয়া কেতিয়াও নাপায় সেইকাৰণে আমি এইবাৰ অৰুণোদয়ত এটা বুটাম দিছো যে যাক নালাগে তেওঁ বুটামটো টিপি দিলে তেওঁৰ ঘৰত অৰুণোদয় বন্ধ হৈ যাব যাক লাগে তাৰ ঘৰত অৰুণোদয়টো পাই যাব এইটো ভাল নিয়ম হৈছে নে নাই এতিয়া আমি কলো আমাৰ সাংবাদিকসকলে অলপ প্ৰচাৰ কৰিব যে অৰুণোদয় পৰ্টেলত আমি এটা বুটাম দি দিছো নালাগে বুলি কয় হেঁচা মাৰি দিলে আমি জোৰ কৰি কাকো দি দিওঁ কাৰণ অৰুণোদয় বিচৰা মানুহ বহুত আছে এইফালে কিমানে হাত লাগিছে চাম লাগে নে নাই অৰুণোদয় তেতিয়া মই দিবই পৰা নাই তেতিয়া মানুহে উল্টাই মোক ধৰি আছে যে অৰুণোদয় কিমান সুবিধা আহিছে আমাক অৰুণোদয় দিয়ক একফালে কৈ আছে দিয়ক আগত টিভিত কেইগৰাকী মানে কৈ আছে অৰুণোদয় নালাগে নালাগে আৰু নালাগে যদি সোনকালে দি দিয়ক আমি লাগাখিনি দিব পাৰো ইমান সমস্যা অৰুণোদয় নোপোৱা মানুহে সমষ্টিত গ'লে ধৰি লয় যে আমি পোৱা নাই আমি পোৱা নাই আমি পোৱা নাই আপোনালোকে এনে ধৰে নে নাই অৰুণোদয় নাপালে ধৰে নে নাই ধৰে গতিকে যদি সঁচাকৈ কোনোবাই মানুহৰ ঘৰত চাকৰি বাকৰি হৈছে কাৰণ আমি ল'ৰা ছোৱালীক চাকৰিও দিছো কালি ৫,৫০০ যুৱক যুৱতীয়ে চাকৰি পালে মই তেওঁলোকক মিটিঙতে কৈছো যে আপোনালোকৰ ঘৰত যদি অৰুণোদয় আছে আজি গৈ অৰুণোদয়টো এৰি দিব কাৰণ দুখীয়া মানুহে পাওক চাকৰি এটা যিহেতু চৰকাৰে আপোনালোকক দিলেই গতিকে আপোনালোকে আৰু অৰুণোদয়টো ধৰি ৰাখিব নালাগে এজন দুখীয়া মানুহক দিয়ক যাক অৰুণোদয়টো দৰকাৰ আছে মই ঠিক কৈছো নে নাই আপোনালোকে কওকচোন দুখীয়াজনে পালে বেছি মনটো ভাল লাগিব ধনীজনে হাতত ৰাখাত মই ধনী বুলি কোৱা নাই অসমত কোনো ধনী নাই কিন্তু অন্ততঃ চাকৰি এটা আছে গতিকে চাকৰিটো পোৱাৰ পিছত অৰুণোদয়টো ৰাখি লাভ নাই সেইকাৰণে আমি বুজি পাওঁ যে এঘৰ মানুহে ল'ৰা ছোৱালীক পঢ়াই ডাঙৰ কৰি আজিতো আপোনালোক গুৱাহাটীত আছে গুৱাহাটীত থকা কিমান খৰচ আৰু আজিকালি গাঁৱত থকাও কিমান খৰচ চৰকাৰে যিমানে সহায় কৰে মানুহৰ কাৰণে সিমানেই ভাল আৰু তেনেকৈ আমি আজি অসমখন চলাই লৈ গৈ আছো আজি আমি ইয়াতে কিয় গোট খাইছো আজি আমি আৰু এটা নতুন আঁচনি ল'ব খুজিছো যে যাক যাক নালাগে তাক আমি কেতিয়াও জোৰ কৰি নিদিওঁ নালাগে মানুহক কেনেকে জোৰ কৰি দিব জোৰ কৰি দিব নোৱাৰি যাক লাগে তাৰ কাৰণে এই আঁচনিটো খুব প্ৰয়োজনীয় হ'ব মোদী ডাঙৰীয়াই আমাক চাউল দিলে কিন্তু চাউলেদিতো অকলে ভাত খাব নোৱাৰি যদি আমাৰ ঘৰত ভাত খাব লাগে আমাক দালিও লাগিব আমাক নিমখো লাগিব আমাক চেনিও লাগিব আমাক তেলো লাগিব তেতিয়াহে ঘৰখন হ'বগৈ সেইকাৰণে আজি আমি ইয়াতে কৈছো যে আমি আপোনালোকক কম দামত যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কম দামত 1 কেজি চাউল দিম 1 কেজি চেনি দিম আৰু 1 কেজি দালি দিম চাউলটো 5 কেজি কাইপতি 1 কেজি দালি দিম 1 কেজি চেনি দিম আৰু 1 কেজি নিমখ আমি বজাৰত যি দালি আছে কিছুমান জায়গাত 95 টকা কিন্তু ভিতৰুৱা গাঁৱলৈ গৈ এই দাম 100 টকাতকৈ বেছি হৈ যায় গুৱাহাটীত আমি 95 रुपीजত পাওঁ কিন্তু হাফলং ধেমাজি জোনাই তাতে গৈ পাওঁতে দালিৰ দাম 100 টকাতকৈ বেছি হৈ যায় এই মাহত আমি আপোনালোকৰ দালি 69 টকাত দিম 70 টকাতকৈ 1 টকা কম চেনি আমি আপোনালোকক 38 টকা দিম চেনিৰ 55 টকা দাম আপোনালোকক আমি 38 টকাত দিম আৰু নিমখ 20 টকা দাম আমি 10 টকাত দিম কিন্তু জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মই এটা ভাবিছো যে 69 টকা দিলে 1 টকা কোনে ঘূৰাই দিব দোকানীয়ে 70 টকাই ৰাখি থব সেইকাৰণে 1 তাৰিখৰ পৰা আমি কি কৰিম যে 100 টকা দি দিলে 1 কেজি দালিও পাব 1 কেজি চেনিও পাব 1 কেজি নিমখো পাব তিনটা বস্তু একেলগে 100 টকা ঘৰত লৈ আনিব ভাল হ'বনে বেয়া হ'ব অলপ ভাল কৰি কওক ওপৰতো চাই আছে ভাল হ'বনে বেয়া হ'ব ভাল হ'ব এতিয়া পেকেটটো এই নৱেম্বৰ আৰু ডিচেম্বৰ মাহত তিনটা বস্তু কিনিলে 117 টকা লাগিব কিন্তু 117 মানে 20 টকাই হৈ যাব 3 টকা আৰু কোনেও ঘূৰাই নাপাব যদিও দিব লাগে ধৰি ল'ব কিন্তু ঘূৰাই আনিবই মই এনেহে কৈছো নালাগে বুলি কিন্তু আপোনালোকে আনিবই তেনে 3 টকা হ'লে এৰি নিদিব আৰু 2 টকা হ'লে এৰি
1 টকা দি লৰা দুজন চেতা কৰে তাৰ মনটো ভাল লাগে হয় নে নহয় গতিকে 10 পইচাৰো মূল্য আছে এতিয়া এই মাহত আপোনালোকে নৱেম্বৰ আৰু ডিচেম্বৰত 117 টকাত পাব কিন্তু 1 জানুৱাৰীৰ পৰা আপোনালোকে 100 টকাতে তিনিওমুই সামগ্ৰী আপোনালোকে পাব আৰু মই আপোনালোকক অনুৰোধ কৰিম যে চাউলটো যেতিয়া লব যাব 1 পৰা 10 তাৰিখলৈকে আমি অন্ন সেৱা সপ্তাহ বুলি কওঁ আজিকালি এডভাৰটাইজ হয় কেতিয়াবা আমাৰ ৰেচনৰ দোকানীবিলাক খুব ভাল বহুত কষ্ট কৰে কাৰণ আজিকালি বেলেগ বস্তু নাপায় তথাপিও দুই এজনে কেতিয়াবা আগতে অলপ ইন্দুৰে বস্তা কাটা দি অলপ কাটিছিলে কিন্তু আজিকালি আমি পেপাৰত কৈ দিওঁ মেচিনো আহিলে আজিকালি চাউলটো মোটামুটি মানুহে সময়ত পায় এইবাৰৰ পৰা এই মাহত আজিৰে পৰা আমি 20 তাৰিখলৈকে কিন্তু অহা মাহৰ পৰা চাউল বিনামূলীয়া দালি 1 কেজি নিমখ 1 কেজি চাউল আৰু